কোনোবাজনে যদি খুপি খুপি লাখুটিৰ ওপৰত ভৰ দি খোজ কাঢ়িছে, আন কোনোবাজনৰ আকৌ দুয়োখন হাত বা ভৰি নাই। বিশেষভাৱে সক্ষম লোকৰ বাবে এক বিশেষ পদক্ষেপ। সমাজৰ এটা বিশেষ শ্ৰেণীৰ তেওঁলোক, যাৰ বাবে তেওঁলোক হৈছে বিশেষভাৱে সক্ষম। কোনোবাজনে যদি খুপি খুপি লাখুটিৰ ওপৰত ভৰ দি খোজ দিছে, আন কাৰোবাৰ হয়তো দুয়োখন হাত বা ভৰি নাই। সমাজৰ এই বিশেষ শ্ৰেণীটোক বহু লোকে বহু ধৰণে সহায়ৰ হাত আগবঢ়াই আহিছে। এনে এটি স্বেচ্ছামূলক অনুষ্ঠান হৈছে ৰাঙলুৰ গ্ৰাম্য পৰিষদ। বুধবাৰে ৰাঙলুৰ গ্ৰাম্য বিকাশ পৰিষদে বিশেষভাৱে সক্ষম প্ৰায় ১৫০ শতাধিক লোকৰ শাৰীৰিক পৰীক্ষা কৰে। গ্ৰাম্য বিকাশ পৰিষদৰ সৌজন্যত আৰু গুৱাহাটীৰ LIMCOৰ অৰ্থ সাহায্যত বিশেষভাৱে সক্ষম লোকক কৃত্ৰিম সঁজুলি প্ৰদানৰ উদ্দেশ্য আগত ৰাখি শাৰীৰিক পৰীক্ষা আৰু চিনাক্তকৰণ শিবিৰটো অনুষ্ঠিত কৰা হয়। নগাঁও ৰাঙলুৰ গ্ৰাম্য বিকাশ পৰিষদত অনুষ্ঠিত এই শিবিৰটোত বিভিন্ন বিভাগৰ বিশেষজ্ঞসকলৰ লগতে LIMCOৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজি LIMCO গুৱাহাটীৰ উদ্যোগত আৰু গ্ৰাম বিকাশ পৰিষদ ৰাঙলুৰ সহযোগত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই চিনাক্তকৰণ শিবিৰৰ জৰিয়তে বিশেষভাৱে সক্ষম ব্যক্তিসকলে কি সঁজুলিৰ সহায়ত নিজকে নিজে অলপ সুস্থভাৱে চলন ফুৰণ কৰিব পাৰে সেই পৰীক্ষা নিৰীক্ষা হ'ব আৰু বৰ্তমান হৈ আছে। আমাৰ তাত প্ৰায় এতিয়ালৈকে ১৫০ জন বিশেষভাৱে সক্ষম ব্যক্তি উপস্থিত হৈছে আৰু ডক্টৰে তেওঁলোকক চিনাক্তকৰণ কৰি আছে। আজিৰ পৰা হয়তো একমাহমান পিছত সেই চিনাক্তকৰণ হোৱা ব্যক্তিসকলক যাৰ যি সঁজুলি প্ৰয়োজন সেই সঁজুলিখিনি বিতৰণ কৰিব। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, নগাঁও।